নহয়, আজি শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিলে, য'ত আদিপাঠ গ্ৰহণ কৰিছিলে, তাত এজনো খিলঞ্জীয়া মানুহ নাই, এজনো অসমীয়া মানুহ নাই। কি অৱস্থাত আমি জীয়াই আছো, কি অৱস্থাত আমি জীয়াই আছো, এই কথা বতৰাবিলাকক হিমন্ত বিশ্ব শৰ্মায়ো উপলব্ধি কৰিব লাগিব, গৌৰৱ গগৈও উপলব্ধি কৰিব লাগিব। কোনোবা MLA হ'ব, কোনোবা মিনিষ্টাৰ হ'ব, কিন্তু ঢিঙৰ মানুহক ৰাজপথত আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব, এই কথা বতৰাবোৰ কাইলৈ পৰা নহ'ব। পৰৱৰ্তী কথাখিনি আমি কৈ আছোঁ। আৰু আমি ঢিঙলৈ আহিছোঁ ঢিঙৰ মানুহৰ কথা শুনিবলৈ। আৰু কোনোবাই অসমীয়া মানুহে খেতি কৰিব, কোনোবা বাংলাদেশী মূৰৰ মানুহ এটা আহি ক'ব মই তোক কাটি পেলাই দিম, এই কথা বতৰাবোৰ কাইলৈ পৰা ঢিঙত নচলিব। কথা বতৰাবোৰ স্পষ্ট। যদি আমাৰ ওপৰত এখন হাত উঠায়, সিহঁতৰ ওপৰত 10খন হাত উঠিব। এই কথা বতৰাবোৰ স্পষ্ট। ঢিং টাউনত বোলে ৰাতি 7টা বজাত মহিলা ওলাব হা, বেটেৰী ৰিক্সাই ড্ৰাগছ খাই মহিলাৰ ওপৰত অত্যাচাৰ চলে। এতিয়া কথাটো হৈছে কাইলৈৰ পৰা ঢিঙত আমি পৰিৱেশ বদলাবলৈ আহিছোঁ। আৰু এই দায়িত্ব ঢিঙৰ খিলঞ্জীয়া মানুহে লৈছে, ঢিঙৰ মানুহে লৈছে। আৰু ঢিঙে এইটো ব্যৱস্থা ল'ব, ঢিঙৰ খিলঞ্জীয়া মানুহে। আৰু আমি 17 বাৰ কৈ আমি মোগল কটা জাতি, এই বাংলাদেশীকেইটাক খেদিবলৈ বা কাটিবলৈ আমাৰো সময় নালাগে। কিন্তু চৰকাৰে কৈ আছে উচ্ছেদ হ'ব, কিন্তু কেতিয়া হ'ব? 12,000 বিঘা মাটি উচ্ছেদ হ'ব লাগিব, আৰু তাত খিলঞ্জীয়া দপদপনি থাকিব লাগিব। আৰু আমি ঢিঙলৈ হাৰিবলৈ এইবাৰ অহা নাই, আমি ঢিঙলৈ জিকিবলৈ আহিছোঁ। আৰু যেতিয়া 12,000 বিঘা মাটিত উচ্ছেদ চলিব, চৰকাৰে কৰিব লাগিব, আমি বাধ্য কৰাম। উচ্ছেদ চলাৰ পিছদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ঢিঙত হ'ব।